আছে দিয়ক আজি মোক নালাগে টিকেট দিয়ক জালুকবাৰীৰ পৰা প্ৰদ্যুৎ বৰদলৈক দিয়ক চিফ মিনিষ্টাৰ পদ এৰি দিয়ক দম আছে যদি আজি তেওঁ ঘোষণা কৰক মই প্ৰত্যাহ্বান জনাইছো হিমন্ত বিশ্ব শৰ্মা যদি দম আছে জালুকবাৰীৰ মুখ্যমন্ত্ৰী পদ দে যদি ঘৰত জুই লাগে তেলে সেই ঘৰখন বচাবৰ কাৰণে ঘৰৰ মানুহে ঘৰৰ ভিতৰত সোমাই নাথাকে দৌৰা দৌৰি কৰে ওলাই আহে বাহিৰলৈ ওলাই আহি হাতত যি পায় কুঁৱাৰ পায় পানী পায় বালি পায় মাটি পায় মুঠতে ঘৰটো বচাবৰ কাৰণে সেইবিলাক দি হ'লেও কষ্ট কৰে আৰু সেইকাৰণে প্ৰথম মোৰ ঘৰখনত আমি গঢ়া ঘৰখন বিজেপি আমি গঢ়িছোঁ হিমন্ত বিশ্ব শৰ্মাই গঢ়া নাই আমি গঢ়া দলত হিমন্ত বিশ্ব শৰ্মাই আহি খাইছে আজি যদি তেওঁ আমাৰ যে পুৰণা বিজেপিৰ মূৰত যে থপিলে তেওঁ কিয় জালুকবাৰী এৰি নিদিয়ে প্ৰদ্যুৎ বৰদলৈক যদি ত্যাগী হয় কিয় জালুকবাৰী এৰি নিদিয়ে দম আছে দিয়ক আজি মোক নালাগে টিকেট দিয়ক জালুকবাৰীৰ পৰা প্ৰদ্যুৎ বৰদলৈক দিয়ক চিফ মিনিষ্টাৰ পদ এৰি দিয়ক দম আছে যদি আজি তেওঁ ঘোষণা কৰক মই প্ৰত্যাহ্বান জনাইছো হিমন্ত বিশ্ব শৰ্মা যদি দম আছে জালুকবাৰীৰ মুখ্যমন্ত্ৰী পদ দে ৰাজনৈতিক হেৰি চলাইছে গৰু চিণ্ডিকেটটো চলাইছেই কয়লা চিণ্ডিকেট চলাইছে চব বালিৰ চিণ্ডিকেটৰ পৰা পলিটিকেল চিণ্ডিকেট চলাইছে এজিবিৰ কেইটামান ভণ্ড জাতীয়তাবাদীক লগত লৈ এটা ভণ্ড জাতীয়তাবাদীক লগত লৈ আজি তেওঁলোকে চলাইছে মোৰ দুখ লাগিছে আজি মোৰ মনত পৰিছে 1999 চন একদম সফল ডেকা ল'ৰা আজি এই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যেতিয়া আমাৰ অফিচৰ পৰা এখন পুৰণা চমু গাড়ী দিছিল শ্বিলং যাব লাগে আৰু তেতিয়া তেওঁ কৈছিল এই গাড়ীখন ইমান বেয়া মোৰ অলপ গাটো বেয়া হৈ আছে তেতিয়া মই মোৰ নতুন এখন মাৰুতি এষ্টিম আছিল মাৰুতি এষ্টিমত তেওঁক লৈ গৈছিলোঁ গোটেই ৰাতি তেওঁৰ লগত আছোঁ পিছদিনা তেওঁৰ লগত আহিছোঁ আজি সেই কাৰ্যকৰ্তা এজনক আজি এই কংগ্ৰেছীৰ কাৰণে আজি তেওঁ গমেই নাপায় যে তেওঁ এনেকুৱা এজন নিষ্ঠাৱান কাৰ্যকৰ্তাৰ নাম কাটি যোৱা কালিলৈ কংগ্ৰেছ কৰি থকা পচা গেলা আজি সেই যিসকলক আজি আনি তেওঁ টিকেট দিছে এই কথাটো অন্তত যদি নৰেন্দ্ৰ মোদীয়ে গম পায় এবাৰ হ'লেও তেওঁ দুখ কৰিব যে মই এনেকুৱা এজন কাৰ্যকৰ্তাৰ টিকেট কাটিলোঁ যি 35 বছৰে নিজৰ ঘৰখনৰ পৰা মুখৰ পৰা কাঢ়ি জীৱন যৌৱন আজি সেই দলটোক দিলে আমাৰ দলটোক দিলে সেইকাৰণে বন্ধুসকল যে স্পষ্ট কথা মই ঘৰৰ পৰা নিজৰ ঘৰখন বচাবৰ কাৰণে মই এটা নতুন ৰাজনৈতিক দল খুলিম শদিয়াৰ পৰা ধুবুৰীলৈ আমাক যিমান আমাৰ কাৰ্যকৰ্তাক উপেক্ষিত হৈ আছে আজি যিমান কাৰ্যকৰ্তাৰ বাবে আজি বিজেপিৰ দল আজি পাৱাৰত আছে যাৰ কাৰণে আজি এইসকল কংগ্ৰেছী আহি আমাক লাহে লাহে নোহোৱা কৰি আমাক ধ্বংস কৰি নিজে গোটেই হেৰি মানে অধিগ্ৰহণ কৰি ল'লে তাৰ বিৰুদ্ধে মাত মাতিবৰ কাৰণে আৰু আমি সমগ্ৰ অসমত সময় অভাৱ অন্তত মই আজিৰ পৰা পুনেৰে আৰম্ভ কৰিম আৰু এই দলটোৰ জৰিয়তে আমাৰ মূল দলটোক ৰক্ষা কৰিব লাগিব কাৰণ বাজপেয়ীজীৰ আদৰ্শ আমি আহি অসমৰ স্বাৰ্থত অসমীয়াৰ স্বাৰ্থত বিজেপি কৰিছিলোঁ অসম আন্দোলন আমি নিজে দেখিছিলোঁ আজি অসম আন্দোলন আৰম্ভ হওঁতে ক্লাছ 6ত আমি আছিলোঁ অসম আন্দোলন শেষ হওঁতে ক্লাছ 11ত অসম আন্দোলন শেষ হৈছিল আৰু এইখিনি সময়ত বাজপেয়ীজী আদৱানীজীয়ে অসম আন্দোলনত অসমীয়াৰ লগত থিয় হৈছিল আৰু সেই ফুলকমলীয়া বয়সতে এই বিজেপিত গৈছে আৰু সেই আদৰ্শও নাই আজি সেই বিজেপিও নাই আজি সেইকাৰণে স্পষ্টভাৱে আমি দল খুলিম আৰু এই প্ৰত্যাহ্বান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া স্পষ্টভাৱে শুনক 2006 চনত আপোনাৰ বিৰুদ্ধে আপোনাৰ জাগাত গৈ 6000 ভোট পাইছিলোঁ আপোনাৰ যদি দম আছে প্ৰদ্যুৎ বৰদলৈক দিছপুৰৰ পৰা জিকাই দেখাওক আপোনাৰ এই আপনার সিন্ডিকেটর টকা উড়াই দিছপুরের ভোটারক ভোট কিনিব নোৱাৰে দিছপুৰীয়া ভোটাৰ আপোনাৰ টকা বিক্ৰী হোৱা বিকাও ভোটাৰ নহয় আপোনালোকৰ বিকাও ভোটাৰ আমাৰ দিছপুৰীয়া ৰাইজ নহয় আপোনাৰ দম আছে যদি প্ৰথম প্ৰদ্যুৎ বৰদলৈক এৰি দিয়ক দিছপুৰ জালুকবাৰী মুখ্যমন্ত্ৰী তেওঁ ঘোষণা কৰক নহলে দিছপুৰত আহক আছো এই হৈ আছো আৰু আপোনাৰ মুখ্যমন্ত্ৰীৰ সপোন সবকে টুপি পিন্ধাই মুখ্যমন্ত্ৰী হোৱাৰ সপোন এইখন প্ৰকাণ্ড ৱাল এইবাৰ আপোনাৰ বিৰুদ্ধে থিয় হ'ব সকলোকে একত্ৰিত কৰাৰ সময় কম হ'ব কিন্তু আপোনাৰো এই 2 নম্বৰী টুপি পিন্ধি ৰাজনৈতিক অভিগণ্ডি পূৰণ হোৱাৰ বাবে আমি বিজেপি কৰা নাছিলোঁ এই টেষ্ট আমি পানী কৰা নাছিলোঁ আপুনি আপোনাৰ ঘৰৰ পৰিবাৰে অজগৰৰ দৰে সকলো মাটি খোৱাৰ কাৰণে আমি চৰকাৰত আপোনালোকক অনা নাছিলোঁ আমি আনিছিলোঁ জাতিৰ কাৰণে আৰু জাতিৰ কাৰণে মাত মাতি আহিমে প্ৰথম চৰ্ত হ'ব আমাৰ দলৰ স্পষ্টভাৱে
কোনো কংগ্ৰেছে কোনো মন্ত্ৰীসভাত ৰাখিবই নোৱাৰিব, তেতিয়াহে আমি সমৰ্থন কৰিম। বিজেপি হৈ জন্ম, বিজেপি আমি বিজেপি হৈ মৰিম, যদিও পদত্যাগ কৰিম সেইটো আনুষ্ঠানিকতাহে, অন্তৰৰ পৰা বিজেপি পদত্যাগ নকৰোঁ। কোনো কংগ্ৰেছীক আহিয়ে কোনো বিষয়ভাৱ দিব নোৱাৰিব, কোনো বিষয়ভাৱ দিব নোৱাৰিব। আমাৰ পুৰণি বিজেপিৰ কাৰ্যকৰ্তাৰ স্বাৰ্থত এই কামখিনি কৰিম, দলৰ কাৰণে, ৰাইজৰ কাৰণে আমি দল কৰি যাম। আৰু অটল বিহাৰী বাজপেয়ীদেৱৰ যি আদৰ্শ অসম আৰু অসমীয়া আগত, আৰু অসম আৰু অসমীয়াৰ কাৰণে, প্ৰতিটো জাতি খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ কাৰণে জাতীয়তাবাদৰ মূল ভেটি হিচাপে লৈ, মূল ভেটি জাতীয়তাবাদৰ মূল ভেটি হিচাপে ৰাষ্ট্ৰ নিৰ্মাণৰ কাম কৰিব এই দলটোৱে। আৰু এই দলটো নিৰ্মাণত যিমান দিন লাগে লাগক নালাগক, এই দল এটা অৱধাৰিত এটা লক্ষ্য হ'ব। আৰু কোনো কংগ্ৰেছীক এনেকুৱা ধৰণৰ অপসাৰণ কৰিব দিয়া নহ'ব, কাৰণ এওঁলোক কোন জাতৰ জানে? কিন্নৰৰ কাৰণে যদিও ৰিজাৰ্ভেশ্যন দিলেহেঁতেন, এওঁলোকে কিন্নৰ হৈ লৈ হ'লেও সেই ৰিজাৰ্ভেশ্যনত খেলা মানুহ কিন্নৰ হৈ ৰিজাৰ্ভেশ্যনত খেলিলেহেঁতেন। এনেকুৱা নিকৃষ্ট মানুহ যোৱাকালিলৈ আমাৰ বিজেপিক গালি পাৰি আছে। যোৱা 30-35 বছৰ সেই কংগ্ৰেছে তেওঁলোকক কি দিয়া নাছিল, কি পদ দিয়া নাছিল। আজি সেইসকলে আজি আহি আমাৰ ইয়াত তেওঁলোকে আমাক দিব। আজি ৰাইজক কোন পলৰীয়া, তেওঁ মাৰ্ঘেৰিটাৰ পৰা পলালে, নগাঁৱৰ পৰা পলালে, এইবাৰ দিছপুৰৰ পৰা আহিব, আৰু পিছত দিছপুৰৰ পৰা পলাব। দিছপুৰীয়া ৰাইজ এই আঁচনিত ভুল যোৱা নহয়। আৰু এটা কথা, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি পকেটৰ ধন আঁচনিক দিয়া নাই, লোন লৈ আঁচনি দিছে, আৰু লোন লৈ কাম কৰি আছে। অসমৰ ৰাইজক ধাৰুৱা বনাই আছে, ধাৰুৱা। এনেকুৱা এটা বিপদত লৈ গৈ আছে যে এটা সময়ত আমাৰ ডেকা ল'ৰাবিলাকে অসমত উশাহ ল'ব নোৱাৰিব, আপুনি যি ৰাজনীতি, লেতেৰা ৰাজনীতি কৰিছে। আৰু সেইকাৰণে আজি সেই খণ্ড জাতীয়তাবাদৰ বিৰুদ্ধে আমি গুজৰি উঠিছোঁ। আৰু এই গুজৰণি শদিয়াৰ পৰা ধুবুৰীলৈ আপোনালোকে উপলব্ধি কৰিব। আপোনালোকৰ এই যে মানুহক টুপি পিন্ধাই আপোনালোকে যি ভাবিছে সেই আপোনালোকক কৰিব দিয়া নহ'ব। নতুন দলৰ নাম কি হ'ব কিবা চিন্তা নিশ্চয় আপোনালোকে ইমান কম সময় যাতে কোনো একো কৰিব নোৱাৰে, সুন্দৰকৈ বৈতৰণি পাৰ হ'ব পাৰোঁ, তাৰে মানে ৰাজনীতি কৰি আছে। আমিও সেইকাৰণে মই কৈছোঁ নহয় প্ৰথমে যে মোৰ সম্পূৰ্ণ আমি একদম ৰেডি। 23 তাৰিখে মই নমিনেশ্যন দিম। 23 তাৰিখে দিনৰ 12:30 বজাত নমিনেশ্যন দিম। আৰু এই নমিনেশ্যন এইকাৰণে দিম, ৰাইজে বিচাৰিছে। আৰু ময়ো ভোটাৰ, মই দিছপুৰৰ ৰাইজ। মই এনেকুৱা কংগ্ৰেছীক, কালি নথকা কংগ্ৰেছীক আজি আহিব ৱাশ্বিং মেচিনত গা ধুই ল'ব, আৰু তেওঁ আহি আমি তেওঁক ভোট দিম। ৰখি আছোঁ আমি ভোট দিব, আমাৰ ৰাইজ ৰখি আছে। আহকচোন, মই কৈছোঁ নহয়, তেওঁ সেই কয়লা কলা ধনৰ পইচাৰ লোভত আমাৰ বিজেপিৰ আমাৰ ৰাইজ ৰখি থকা নাই, দিছপুৰৰ ৰাইজ। বিধায়কগৰাকীয়ে আশ্বাস দিছে যদি আপুনি নিৰ্বাচন খেলে তেওঁ হয়তো সমৰ্থন দিব, এটা ইংগিত দিছে। নহয়, চাওক এটা কথা, বিশ্বৰ ভিতৰত আমাৰ দল ডাঙৰ দল, বিশ্বৰ ভিতৰত আমাৰ ডাঙৰ বেছি কাৰ্যকৰ্তা, দিছপুৰত কি কাৰ্যকৰ্তা নোহোৱা হ'ল? দিছপুৰীয়া ৰাইজ, গুৱাহাটীৰ বাকী ৰাইজ কি আমি কিন্নৰ নেকি যে আমাক ওপৰৰ পৰা আনি দিব? আৰু তাকো কোনে ৰিজেক্টে, গাদ্দাৰ। আমি ভগৱান শ্ৰী ৰামচন্দ্ৰক পূজা কৰোঁ, কিন্তু সেই ৰামচন্দ্ৰক সহায় কৰা বিভীষণকো আমি ক্ৰিটিচাইজ কৰোঁ। আমি সদায় কথাত কহি ঘৰ শত্ৰু বিভীষণ কাৰো নহয়, যদি ভগৱান ৰামচন্দ্ৰক সেৱা কৰিছিল। আজি যিটো দলক গাদ্দাৰী কৰিছিল, এই দলটোক গাদ্দাৰী কৰোঁতে কিমান দিন লাগিব? আজি পলিটিকেল চিণ্ডিকেট এটা তৈয়াৰ কৰি আছে, পলিটিকেল চিণ্ডিকেট। কেনেকৈ ৰাইজৰ কাৰণে নহয়, কেনেকৈ তেওঁ পুনৰ মুখ্যমন্ত্ৰী হ'ব পাৰে, আপোনালোকে যাতে আজি তেওঁক প্ৰশ্ন কৰে। আৰু তেওঁ যাতে কোনো জয়ন্ত দাসৰ নামত বুজনিমূলক বক্তব্য নাৰাখে, এই কথাটো তেওঁক ইয়াৰ পৰাই কৈ দিলোঁ। তেওঁক কৈ দিলোঁ যে কোনো মোক বুজনিমূলক বক্তব্য যাতে নাৰাখে। মই কিমান মানে বুদ্ধিমত্তা, কিমান ভাল বক্তা, আহক, এইজনো ৰখি আছোঁ তেওঁৰ কাৰণে। খোজে প্ৰতি তেওঁ উজুতি খাব। ৰাতি প্ৰেছাৰৰ টেবলেট আগতে যদি 2টা খাইছিল, এই ইলেকশ্যনত 10টাকৈ খাব লাগিব, 10টাকৈ খাব লাগিব। আমি নিষ্ঠাবান বিজেপি কৰ্মী। বিজেপি যেতিয়া কৰিছিলোঁ তেওঁলোকে কংগ্ৰেছত আছিল, আমাক তেওঁলোকৰ গুণ্ডা বাহিনী মাৰিব আহিছিল, এদিনো মাৰিব পৰা নাছিল আমাক। আমাৰ এইখিনিত দম আছে, আমি তেওঁলোকৰ ফেপেৰি পাতি উঠাই দিছিলোঁ। তাৰপিছত তেওঁ আমাৰ ঘৰত আহিছেতো, আৰু ভাবিছে তেওঁলোকৰ নিচিনা বিকাও আমাৰ বিজেপিৰ পুৰণা কাৰ্যকৰ্তা নহয়, আমি হ'লো বিক্ৰী যোৱা কাৰ্যকৰ্তা নহয়। আৰু সেইকাৰণে আজি তেওঁক প্ৰত্যাহ্বান জনাইছোঁ, এই প্ৰত্যাহ্বান তেওঁ যাতে গ্ৰহণ কৰে, যদিহে তেওঁ পুৰুষ হয়, যদি হিমন্ত বিশ্ব শৰ্মা পুৰুষ হয়, এই প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ কাৰণে মই তেওঁক আহ্বান জনাইছোঁ। কেইটা সমষ্টিত এইবাৰ আপোনালোকে কি ভাবিছে, কেনেকুৱা কেইটা সমষ্টিত পৰিণত কৰিব? যোৱাকালি ফোনত কেইবাটাও মানুহৰ লগত কথা পাতিছোঁ। মোৰ নিজা নেটৱৰ্ক আছে, টীম আছে, কিন্তু আমি এতিয়া যে ইমান কম সময়ৰ ভিতৰত কোন হ'ব, কি হ'ব, আৰু সেই টেষ্টেড আৰু ৰিজেক্টেড এই দলটোত কোনো নাথাকিব।
অসমৰ ৰাইজৰ দ্বাৰা টেষ্টেড আৰু ৰিজেক্টেড কোনো নাথাকিব। ফ্ৰেছ ব্লাড, যাৰ গাত কোনো চেকা নাই, কোনো চিণ্ডিকেটৰ চেকা থকা, বেলেগত টিকেট নাপায় জাকে তাকে ইয়াত লোৱা লাগে। শিয়ালৰ জাক মোক দৰকাৰ নাই, সিংহৰ এটাই। আমি শিয়াল নুগুটাওঁ এইবাৰ, শিয়াল নুগুটাওঁ এইবাৰ, সিংহ ল'ম। যোন সিংহ আছে তেওঁলোকক ল'ম। পুনৰবাৰ কৈছোঁ, ৰাইজৰ দ্বাৰা ৰিজেক্টেড তাকো ইয়াত লোৱা নহ'ব। ৰাইজৰ দ্বাৰা আৰু কোনো চিণ্ডিকেট বা আন যিকোনো বদনাম থকা মানুহ আমাৰ এই দলত আহিব নোৱাৰিব। দলৰ নাম, দলৰ কি হ'ব, আমাৰ গোটেইখিনি আপোনালোকক জনোৱা হ'ব। ধন্যবাদ। কেৱল আচলতে বিজেপি এতিয়া সলনি হৈছে নেকি? কাৰণ কি এই যিখন তালিকা, এইখনতো নিশ্চয়কৈ আপোনাৰ কেন্দ্ৰীয় নেতৃত্বৰ দ্বাৰা অনুমোদিত এখন তালিকা। ক'ৰবাত নহয় ক'ৰবাত অটল বিহাৰী বাজপেয়ীৰ যি বিজেপি আছিল সেয়া বৰ্তমান সামগ্ৰিকভাৱে সলনি হৈছে নেকি? ইয়াতে হৈ গ'ল যে মুখ্যমন্ত্ৰী হৈ থাকিবৰ কাৰণে বেকবনলেছ যিমান আছে সেইবিলাকক টিকেট দিছে, ভয় উজুৰ কৰা। আৰু এইটো যে এনেকুৱা মাৰাত্মক আত্মঘাতী, সেই মানুহজনে যি সমষ্টি নহওক, যোন সমষ্টিৰে নহওক, বেকবনলেছ ব্যক্তিজনক পইচাৰ জোৰ জিকাই দিব। পইচাৰ জোৰ জিকাই দিয়াৰ পিছত তাত যিকোনো সিদ্ধান্ত ল'লে ক'ব, এই চুপ থাক, তোক টিকেট দিছোঁ, MLA বনাইছোঁ। সেই মানুহজনেও ক'ব, মোক টিকেটো দিছে, MLA বনাইছে। হয় ছাৰ, আপুনি অহাবাৰো টিকেট দিব, অহাবাৰো MLA বনাম। মোৰ এটাই কাম, আপুনি যি কয় হয় ছাৰ কোৱা। আৰু সেই হয় ছাৰ কোৱা মানুহ বনাই লৈছে, বনাই তেওঁ সপোন দেখিছে। এইবাৰ সেই সপোন পূৰণ নহয়। আৰু এটা স্পষ্ট কথা দেই, এই মোৰ পদক্ষেপৰ দ্বাৰা কংগ্ৰেছে 0.001% মোৰ লাভান্বিত হ'ব নিদিওঁ। কাৰণ কংগ্ৰেছ হ'ল অসমীয়া জাতিৰ শত্ৰু। কাৰণ তেওঁলোকে টুইষ্ট কৰি দিয়েতো, টুইষ্ট কৰেতো। তেওঁ ভাল অৰেটৰ নহয়তো হিমন্ত বিশ্ব শৰ্মা। তেওঁ এজন ডিবেটৰ আছিল কলেজত। ডিবেটৰৰ কামেই কি হ'ল, সপক্ষে বা বিপক্ষে। বিপক্ষে মানে প্ৰথম শব্দটো হ'ল যে সূৰ্য পূব পিনে ওলায়, বিপক্ষে হ'লে তাৰ এগেইনষ্টত ক'ব লাগে। যুক্তিটো কিমান ভাল দিছে সেইটোৰ ওপৰত তেওঁ পুৰস্কাৰ পায়। তেওঁ সৰুৰ পৰাই তেওঁৰ অভিজ্ঞতা আছে মিছাক সঁচাকৈ মানুহৰ মাজত প্ৰচাৰ কৰা। আৰু সেইকাৰণে আজি কৈ দিছোঁ পুনৰবাৰ, আমাৰ এই পদক্ষেপৰ দ্বাৰা কেৱল বিজেপিয়ে লাভান্বিত হ'ব। কিন্তু আৰু সেই কংগ্ৰেছীসকল হেৰি হৈ থাকক দেই। আমাৰ ফালৰ পৰা সেই যিসকল কংগ্ৰেছী মুঠ খলাই, যিসকল দৰকাৰ হ'লে কিন্নৰ হ'বলৈও হেৰি মানে তেওঁলোকে চিন্তা নকৰে, সেইসকল কিন্তু সজাগ হওক। আমি বিজেপিক ক্ষতি নকৰোঁ, বিজেপিক আগুৱাই দিম। আমাৰ চৰ্ত থাকিব। আৰু এই দলটো এইকাৰণে কৰিছোঁ যাতে আমি দলটোৰ জৰিয়তে অনাগত দিনত আমাৰ বিজেপিৰ ঘৰখন সুন্দৰ আৰু আমি সম্পূৰ্ণভাৱে শক্তিশালী আৰু মজবুত কৰিব পাৰোঁ। আৰু অপশক্তিৰ পৰা যাতে ঘৰখন বচাব পাৰোঁ। এই জুই হ'ল ঘপকৈ লগা জুইকুৰা অপশক্তি হয়। ঘৰ এখনত যদি ঘপকৈ একুৰা জুই লাগি যায়, সেই জুইকুৰা নুমাবৰ কাৰণে সকলোৱে দৌৰা দৌৰি কৰে। সেই জুই নুমাবৰ কাৰণে পদক্ষেপ লৈছোঁ।